আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিটো বুথত দুজনকৈ স্বাস্থ্য স্বয়ংসেৱক নিযুক্তি দিয়াৰ ইতিমধ্যে ব্যৱস্থা কৰিছে, নিযুক্তি দিয়া হৈছে। আৰু অহা দিনত যাতে কৰোনাই আৰু অধিক গণসংক্ৰমণৰ ৰূপ নলয়, সেই সকলোখিনি দিশ পৰ্যালোচনা কৰি কোভিডৰ কাৰণে সকলো ধৰণৰ প্ৰস্তুতি চলাবৰ কাৰণে স্বাস্থ্য স্বয়ংসেৱকক আমি নিযুক্তি দিছোঁ। প্ৰাৰম্ভিক পৰ্যায়ত আমাৰ গাঁৱে গাঁৱে প্ৰতিগৰাকী ব্যক্তিৰ স্বাস্থ্যৰ খবৰ ল'ব, বিশেষকৈ কৰোনাৰ প্ৰাৰম্ভিক লক্ষণতে যাতে আমি ধৰা পেলাই চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰোঁ আৰু যাতে এই কৰোনাই আকৌ গণসংক্ৰমণৰ ৰূপ নলয়, তাৰ প্ৰতি দলে সকলো প্ৰকাৰ সহায় সহযোগ কৰাৰ কাৰণে ৰাইজৰ লগত কাম কৰাৰ কাৰণে এটা সুন্দৰ ৰচনা কৰিছে। গোটেই ভাৰতবৰ্ষতে আমাৰ স্বাস্থ্য স্বয়ংসেৱক নিযুক্তি দিয়া হৈছে আৰু সেই স্বাস্থ্য স্বয়ংসেৱকসকলে কি ধৰণে গাঁৱত নিজৰ চুবুৰীত নিজৰ পৰিয়ালত কাম কৰিব, সেই গোটেইখিনি কথা তেওঁলোকক বুজাবৰ কাৰণে আজিৰ এই কৰ্মশালাখন আয়োজন কৰা হৈছে।